हेलो फ्रेंड्स की खबर आपनलोকৰ आशा কৰিছো আপোনাৰ সকলোৰে ভাল আৰু আমাৰো ভালে আৰু এটো ফুটেজ আছে শনিবাৰৰ সো শনিবাৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো হেনা মই ঘৰতে আছিলো বুটিক যোৱা নাছিলো আৰু মানুহ এজন লগাই গাৰ্ডেনখন সাফা কৰোৱা আছে এসকেডি কৰোৱা আছে এবলা আৰু লাইট সাইটো লগাইছে আৰু মোৰ হেনা কথা ক্লাছ আছিল আৰু কথা ক্লাছটো কেবানো মিছ হোৱাৰ কাৰণে মানে বহুতখিনি প্ৰেক্টিস কৰিব লগা হৈছে সো মই মাজে মাজে অলপ প্ৰেক্টিসও কৰি আছিলো তাৰপিছত ক্লাছটো কৰিলো ক্লাছটো কৰাৰ পিছত শনিবাৰে কাটি বিহু আছিল যেহেতু মই গাছা ধুই সাদৰ মেখেলা পিন্ধি মই বলো তুলসী তলত চাকি গছ জ্বলাই লওঁ সো জেগাটুকা অলপ সাফা দফা দিনতে কৰাই থৈছিলো তাৰপিছত পৰীকো মাতিলো পৰী আহা আমি চাকি দিও পক্ষীকো মাতিছিলো পক্ষী কিন্তু এইখিনি সময়ত কিবা তাই বেলেগ কিবা কাম ওলালে হেতু কাৰণে তাৰ পিছতে তাৰ পাঁচ দিনাই দিৱালী এবাৰ সব বস্তু একেলগে পৰিছে কাটি বিহু পিছতে দিৱালী সো মানে ফেষ্টিভেল লাগি আছে আৰু ইনেও দিৱালী লাইট যেতিয়া লাগি যায় নহয় তাৰ পিছত মানে মনটো ভাল লাগিবলৈ লাগি যায় সো এনেকে সৰু সৰুকে কাটি বিহু কৰিলো কৰি আকৌ প্ৰকাশকাত মই মানে আমাৰ নিবাৰগী ঘৰত দি থৈ আহিলোগে তাৰ পিছত আকৌ একো ব্লগ নকৰিলো ভাগৰ লাগিলে হেদনা তাৰ পিছত নেক্সট সানডে actually পক্ষী মই যে গৈছিলো পক্ষী আৰু মই বজাৰ কৰিব গৈছো আমাৰ কাপোৰ বনাবৰ কাৰণে সো পক্ষী কাৰণে মই এটো আনিছিলো এই কাপোৰটো ইয়াত পাৰ্ল আছে বিৰাট ধুনিয়া কাপোৰটো একদম বেবি পিংকত সো তাই কাৰণে মই বনাই দিছিলো মই ভাবিলো যে পিন্ধাৰ পিছত ভিডিও কৰিম কিন্তু একচুয়ালি মানে টাইমে পোৱা নগল আমি আসলে ৰাতি আমাৰ ক্লাবত মানে দিৱালী পাৰ্টি আছে তালে গুছি গলো মই আপোনাক এনেকৈ দেখাই ল আৰু এবাৰ পৰিয়ে আপোনালোকক মই বজাৰৰ ভিডিওটো কৈছিল যে পৰি এবাৰ নাযাও কৈছে দিৱালী পাৰ্টিত কিন্তু তাই কি হল জানো আগদিনা ৰাতি তাই কলে মাম্মা তোমালোকে ইমান ধুনিয়াকৈ ওলাই মেলি যাবা মোৰো যাব মন গৈছে তাৰপিছত তাই মোক কলে তুমি মোক কিবা এটা বনাই দিব পাৰিবা নেকি আৰু এবাৰ ইহঁতি যদি এনেকৈ ৰিকুৱেষ্ট কৰে মইতো এনেই বনাই দিওঁ আৰু এবাৰ যদি কৈ দিয়ে তেতিয়া আৰু মই মানে নবনোৱাকৈ থাকিব নোৱাৰো সো দিনৰ গুটেই কামচামখিনি শেষ কৰি মই বুটিকলৈ গলোগে আৰু তাৰ পৰা এই কাপোৰটো লৈ আনিলো এইটো পৰি কাৰণে বুলি মই আনি থৈছো তাইক চাৰাৰা বনাই দিম বুলি কিবা এটা ফেষ্টিভেলত কিন্তু বনোৱা নাছিলো হেতু কাৰণে ভালেই হল এটো আনি পেলাই মই মানে লগালক তাইক মই বনাই দিছো আৰু বনাইছো হেদিনাই জুনিনা মানে দিৱালী পাৰ্টি আছে আৰু মোৰ কাপোৰটো এটো মই এবাৰ এনেকে অলপ ইণ্ডো ওয়েস্টাৰ্ন টাইপৰ আউটফিট এটা পিন্ধিছিলো তাৰপিছত আমি গলোগে ক্লাবত আমাৰ ক্লাবত মানে দিৱালী আগদিনাই প্ৰি দিৱালী নিচিনাকে পাতে আৰু মানে ষ্টল লগাই আগে পিছেটো বহুত ভালকে কৰে এবাৰো ভালকে কৰিছে কিন্তু যেহেতু এবাৰ অলপ সিচুৱেশনটো বেলেগ আৰু এবাৰ কাৰো মনত তেনেকে ইমানো বেছি ফুৰ্তি নাই সো মানে ইমান বেছি মই এনজয় নাই কৰা মোৰ অৱশ্যে মোৰ যাবও মন নাছিলে তাৰপিছত তথাপিও বাচ্চাকেইটা যাব ইচ্ছা কৰে কাৰণে গলো আৰু তাতে গৈয়ে যেতিয়া এখন ফটোখন দেখিছো আৰু মনটো বেয়া লাগি যায় মানে এই বছৰটোৱে কিবা এটা ভাল নাই লগা একো ফেষ্টিভেলৰ মানে মজাটো লগা নাই যে কিবা এটা মানে ভালকে এনজয় কৰিম কিন্তু মই ভাবো যে লাইফ হেজ টু গো অন কিবা এটা মানুহৰ যেতিয়া ঘৰতো কিবা এটা গ্ৰীফ হয় মানুহে আগবাঢ়ি যায় কিন্তু হে আৰু আগবাঢ়োতে অলপমান কষ্ট হয় বাৰু মানুহবোৰৰ সো মই বহুতৰ মানে এবাৰ দেখিছো যে বহুতৰ মনচন বেয়া তথাপিও ল'ৰা-ছোৱালীখিনি অলপ ফুৰ্তি কৰক বুলি সবেই কৰিছে ওলাই আহিছে আৰু বাহিৰত সবে এনেকে লেন্টাৰ্ন বিলাক জ্বলাই উৰাই আছিল বিৰাট ধুনিয়া লাগিছিল মানে যে ওপৰলৈ উৰি গৈছে মানে সো মই অলপমান ভিডিও কৰিলো তাৰপিছত পৰি একচুয়ালি পৰি মই একেলগে আছিলো পক্ষী তাই ফ্ৰেন্ডছখিৰ লগত আছিলে আৰু এও আছিলে বেলেগকে তাৰপিছত পৰিৰ তাই ভাগৰ লাগিলে মাম্মা মই যাওঁগে নেকি ঘৰলৈ এনেকে মই সো ঠিক আছে বোলে ময়ো যাওঁগে তাৰপিছত ঘৰলৈ গুচি আহিলো আৰু এটো হল পিছদিনা সোমবাৰেটো ইনেও মোৰ বুটিক বন্ধই আছিল আৰু ঘৰটোতো হৰু মানে অলপকে সাফা কৰিয়ে আছিল তাৰপিছত আজি বলো ড্ৰয়িং ৰুমটো অকমান সিজিল কৰি থওঁ অকমান সজাই থওঁ দিৱালী যেতিয়া হয় নহয় তেতিয়া ঘৰটো অলপ সজাই ভাল লাগে মানে এনেকুৱা লাগে যে ঘৰটো একদম ব্ৰাইট হৈ থাকক ধুনিয়া হৈ থাকক যাতে মানে হুমাই আহি নিজৰে মনটো ভাল লাগক সো হেতু কাৰণে মই প্ৰথমতে কুশন কভাৰ কিটা চেঞ্জ কৰি পুৰণা কিটা ধুব দিলো আৰু এইখন যোনখন ৰানাৰ হয় এইখন মই নিজে এবাৰ বুটিকত বনাইছিলো থাকি যোৱা কাপোৰে এনেকে জয়েন কৰি ভাবা নাছিলো ৰানাৰখন ধুনিয়া হ'ব বুলি কিন্তু পিছত যে পাৰিছো ইমান ধুনিয়াই লাগিছে আৰু এইকিটা মানে ল্যাম্প মই অনলাইনে আনাইছিলো মই বলো এইকিটা ধুনিয়াকে সজাই থওঁ আৰু পৰিয়ে মই বাহিৰৰ পৰা অলপমান মানে ফুল সিঙি আনিলো ফুল সিঙি পেলাই এনেকে সজাই থলো ৰাতি ইয়াতে মানে ক্যান্ডেল জ্বলাম বুলি প্ল্যানিং কৰি পেলাই তেনেকে সজাই থলো আৰু সজাই দিয়াৰ পিছত ড্ৰয়িংটো ভালেই লাগিছে তাৰ পিছত পৰিহেতেও আহি কৈছে মামা ইমান ভাল লাগিছে মই সো
তাৰমানে কি হয় যিমানেই চাফাকৈ কিয় নথওঁ অলপমান কিবা কিবি বেচিজিল হৈয়ে যায় তাৰপিছত মেইনলি ডাইনিং টেবুলখন আমাৰ ডাইনিং এৰিয়াটো মানে অলম'ষ্ট সদায় দিনে বেচিজিলেই হৈ থাকে সদায়ে মই চিজিল কৰোঁ কিন্তু কিবা নহয় কিবা বস্তু গোট খাই যায় মেইনলি এওঁৰ নিউজ পেপাৰবিলাক আৰু আমি বাহিৰৰ পৰা আহিলেও মানে ডাইনিং টেবুলতে বস্তুবিলাক মানে থৈ দিয়া যায় ন সো তেনেকৈ মই বোলো ডাইনিং টেবুলখনো অলপ ভালকৈ চাফা কৰি লওঁ অলপ এৰেঞ্জমেণ্টটো চেঞ্জ কৰি লওঁ যাতে সোমাই আহি মনটো ভাল লাগি থাকে আৰু একচুৱেলি আমি সদায় এনেকৈ থাকিব লাগে অকল দিৱালী বুলি নহয় কিন্তু দিৱালীত মানে কি হয় বেলেগ এটা লাগি থাকে ন যে বাহিৰতো আমি লাইট চাইট জ্বলালোঁ বাহিৰখনো ধুনীয়াকৈ সজালোঁ চ' ভিতৰখনো এনেকৈ মানে অলপ সজাই মেলি অলপ ভালকৈ থ'লে ভাল লাগে আৰু দিৱালী ফেষ্টিভেলটো মই বহুত এনজয় কৰোঁ মোৰ মানে ফেভৰেট ফেষ্টিভেল হয় দিৱালী এইটো কাৰণে যে পোহৰ হৈ থাকে বাহিৰখন ধুনীয়াকৈ আৰু প্লাছ দিৱালী যেতিয়া হয় নহয় গোটেই ফেমিলি আমি ইনভলভ হওঁ আৰু মেইনলি মানে কি হয় নহয় যিকোনো ফেষ্টিভেলে তাৰ মানে বিউটিটো তেতিয়াহে আহে যেতিয়া আমি গোটেই ফেমিলিটো এজ এ ফেমিলি আমি ভালকৈ মানে এনজয় কৰোঁ আৰু দিৱালীটোত আমি চবেই এনজয় কৰোঁ দিৱালী ফেষ্টিভেলটো আমি চবেই ভাল পাওঁ হোলীটো মোৰ ইমান বেছি ভাল নালাগে অলপ লেতেৰা পেতেৰা নিচিনা লাগে আপোনালোকৰ কেনেকুৱা নাজানো তো হোলীটো আমাৰ ঘৰত বহুত মানে কম মানুহে এনজয় কৰে পাৰিয়ে খেলি ভাল পায় কাৰণ তাইৰ লগত মই ওলাওঁ কিন্তু দিৱালীটো আমাৰ চবেই ভাল পায় পৰীও খুব ভাল পায় সজাই মেলি লাইট চাইট জ্বলাই খালি পৰী আৰু পক্ষীয়ে মানে ক্ৰেকাৰ চেকাৰ সেইবিলাক বম চম নুফুটায় আৰু পৰীয়েতো বহুত বেয়াই পায় বেলেগে ফুটালেও তাই বেয়া পায় চ' আমি কেতিয়াও দিৱালীত মানে বম চম নানোৱেই দুডালমান ফুলঝাৰি আনো আৰু আমাৰ সেইটো দিয়ে দিৱালী হৈ যায় মই মেইনলি এনজয় কৰোঁ এই ৰংগলী বনোৱা এই দিয়া জ্বলোৱা এইবিলাক মানে সজোৱা কামবিলাক মই এনজয় কৰোঁ চ' পৰীয়ে মই বাহিৰত গৈ পেলাই ৰংগলী বনালোঁ পৰীয়ে হাঁহিছে কৈছে কেনেকৈ বাচ্চা নিচিনা ৰংগলী বনাইছা মই কৈছোঁ মই আঁকাত ইমান ভাল নহয় কিন্তু মই বনাই ভাল পাওঁ আৰু মেইনলি মই সাজি কাচি খুব ভাল পাওঁ দিৱালীৰ দিনা চ' এই আনাৰকালিটো যে মই বনাইছিলোঁ দেহৰাদুন যাওঁতে এইটোৱে পিন্ধিলোঁ লগত অলপমান জুৱেলাৰী লগাই লৈছোঁ অলপমান মেকআপ কৰি লৈছোঁ মই বোলো আপোনালোকক দেখাওঁ তাৰপিছত চেণ্টাৰ টেবুলখনতো এনেকৈ দিয়া মানে কেণ্ডেলছকেইটা লগালোঁ এই কেণ্ডেলছকেইটা মোৰ ফ্ৰেণ্ড যে অৰুণা তাই দিছিলে মই ভাবিছোঁ এইকেইটাকে জ্বলাওঁ চ' এইকেইটা যেতিয়া খুলিছোঁ তাইলৈ আকৌ মোৰ মনত পৰি গৈছে তাৰপিছত বাহিৰত গৈ পেলাই মই যিমান চাকি আছিলে মাটি চাকি চব ধুনীয়াকৈ মানে তেল চেল হলিতা চলিতা লগাই মই ক'ত ক'ত জ্বলাম মই প্লেচ কৰি থৈ আহিছিলোঁ তাৰপিছত কেণ্ডেল এডাল জ্বলাই গোটেই চাকি গছ জ্বলাই দিছোঁ আৰু চাকি যেতিয়াই মই জ্বলাওঁ এওঁ মোক গৈ পেলাই হেল্প কৰে মানে আৰু হেল্প কি কৰিব ছাজেষ্ট কৰি থাকিব এইখিনি ইয়াত বেছি চাকি দিয়া ইয়াত কম দিয়া সেইবিলাক কৰি থাকে মই কৈছোঁ তুমি সেইবিলাক কৰিব নালাগে মোৰ ফটো দুখনমানেই উঠাই দিয়াচোন মই কৈছোঁ মই চাকি জ্বলাই থাকোঁ তুমি মোৰ কেণ্ডিড ফটো উঠোৱা আৰু উঠায়ো দিয়ে বাৰু দেই একো মানাও নকৰে তাৰপিছত সেইবিলাক কৰি পেলাই গোটেই বাহিৰখন মই একচুৱেলি চাকিৰে যেতিয়া বাহিৰখন পোহৰ হয় মোৰ সেইটোহে বেছি ভাল লাগে লাইটটোতো আজিকালিৰ কনচেপ্ট ন আমি যেতিয়া সৰু হৈ আছিলোঁ আমি লাইটতকৈ বেছি আমি চাকিয়ে জ্বলাইছিলোঁ আৰু চবেই ঘৰে ঘৰে চাকি জ্বলাই যোনে যিমান পাৰে মানে আৰু চব পোহৰ হৈ থাকে ইমান ভাল লাগে মই এতিয়াও বিচাৰোঁ যে বহুত কি কয় চাকি জ্বলাই দিওঁ আৰু সেই চাকি পোহৰটোৱে এই মানে চাইনিজ লাইটখিনিৰ কোনো কম্পেৰিজন নাই মানে আৰু মই ভাবোঁ চাকি আমি কিনিব লাগে বহুত বেছি কিনিব লাগে কাৰণ কি চাকি কিনিলে নহয় যোনখিনি চাকি মানে বিক্ৰী কৰা মানুহ তেওঁলোকৰো লাভ হয় আৰু তেওঁলোকৰতো এইটো বিজনেছো ছিজনেল ন চ' আমি যিমান পাৰোঁ তেওঁলোককো হেল্প কৰিব লাগে মানে লাইট মই এইটো কোৱা নাই যে লাইট একেবাৰে জ্বলাবই নালাগে কিন্তু যেতিয়া দিৱালী থাকে মানে চাকি গছ জ্বলাবই লাগে মইতো খুব বেছি ভাল পাওঁ আৰু এওঁক ক'লো ফুলঝাৰিকেইডাল আনা আমাৰ পোৱালিকেইটাতো ফুলঝাৰি নজ্বলাই ময়ে অলপমান জ্বলাওঁ আগে পিছেও দিৱালীত ময়ে ফুলঝাৰি জ্বলাওঁ পৰীয়ে কেতিয়াবা জ্বলায় কিন্তু তাই সেই বম ফুটা চাউণ্ডটো বিৰাট বেয়া পাইছে তাই ওলায়ে নাযায় তাৰপিছত আহিলোঁ ভিতৰত আহি ভিতৰখনো অলপ সজাইছোঁ পক্ষী আৰু মোৰ অলপ ফটোশ্বুট কৰা প্লেন আছিলে তাৰপিছত এওঁ কৈছোঁ DSLRটো উলিয়াই না অলপ ফটো দুখনমানেই উঠোৱাচোন চ' সেইকাৰণে তাৰ আগতে মানে জেগাটো সজাই লৈছোঁ চ' এনেকৈ দিৱালী এনজয় কৰি ভাল পাওঁ আশা কৰিছোঁ আপোনালোকৰ দিৱালীও এনেকৈ ফূৰ্তি ফাৰ্তাৰ মাজতেই গৈছে পৰিয়ালটোৰ লগত একেলগে সকলোৱে মানে চেলিব্ৰেট কৰিছে আৰু সকলোকে আকৌ ক'ব বিচাৰিছোঁ হেপ্পী দিৱালী আৰু মোৰ ভ্লগটো ইয়াতে সামৰোঁ আশা কৰিছোঁ ভ্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ